মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক সকলোকে মোৰ ইউটিউব চেনেল ছুপাৰ ক্লাছ প্লাছলৈ স্বাগতম কৰিলোঁ। এণ্ড মই আশাবাদী যে তোমালোকে মোৰ ভিডিঅ'কেইটা ষ্টেপ বাই ষ্টেপ চাই আহিছা। এণ্ড another most important thing is that I have made a video on Tiger in the Zoo also, and you have to see the question answer, and you have to see the explanation. Still, you have any question regarding of that particular topic or any problem, then you will ask in the comment section. As far as I know, I want to give you. মই যিমান দূৰ জানিম সিমান দূৰ তোমালোকক দিবলৈ চেষ্টা কৰিম। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, বলা বেছি পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ। এভৰি চাইল্ড ফিলছ ডেট he is controlled and instructed not to do one thing or another. সকলোবোৰ ল'ৰা ছোৱালী ভাবে যে তেওঁসকল কণ্ট্ৰল হৈ আছে, অৰ্থাৎ বেলেগৰ দ্বাৰা মানে চালিত হৈ আছে, বেলেগে যি মানে কৰিব কয় সেইটো কৰিব লাগে, অৰ্থাৎ পেৰেণ্টছে হওক বা এল্ডাৰে হওক সিহঁতৰ মতে আমাৰ চলিব লাগে। এণ্ড সিহঁতৰ আণ্ডাৰত থাকোঁ আমি, সেইটো বুলি কৈছে। সিহঁতৰ কণ্ট্ৰলত থাকোঁ, সিহঁতৰ বৰ্ডাৰত থাকোঁ। আমি এক্সট্ৰাকৈ কিবা কৰিব খুজিলে কৰিব নোৱাৰোঁ, সিহঁতৰ কণ্ট্ৰলত থাকোঁ। এণ্ড ইনষ্ট্ৰাক্টেড নট টু ডু ওৱান থিং অৰ এনাডাৰ, আৰু ইনষ্ট্ৰাকশ্যন কৰে, ইহঁতে আদেশ দিয়ে যে আমি কি কৰিম নকৰিম। যদি কয় যে সেইটো কাম কৰিব পাৰা তেনেহ'লে কৰিব পাৰিবা, আৰু যদি মানা কৰি দিয়ে তেন্তে কৰিব নোৱাৰিবা। সিহঁতৰ ইনষ্ট্ৰাকশ্যন মতে চলিব লাগে। ইউথ মে ফিল ডেট ইউৰ ফ্ৰীডম ইজ কাৰ্টেল, তুমি হয়তো ভাবা যে তোমাৰ স্বাধীনতাটো কাৰ্টেল হৈছে, ৰেষ্ট্ৰিক্টেড হৈছে, অৰ্থাৎ স্বাধীনতা খৰ্ব কৰিছে, স্বাধীনতা মানে হেৰাই পেলাইছা। ৰাইট ডাউন সাম অফ থিংছ ইউ ৱান্ট টু ডু, যে তেনেবোৰ কিছুমান থিংছ আছে নেকি তোমাৰ যে যিবোৰ তুমি কৰিব খোজা, যে বাট ইউৰ পেৰেণ্টছ, কিন্তু তোমালোকৰ মা দেউতা নাইবা ডাঙৰে হওক সেইবোৰ কৰিবলৈ অনুমতি নিদিয়ে, অৰ্থাৎ এলাউ নকৰে। এল্ডাৰ্ছ ডু নট এলাউ ইউ টু ৰিড দ্য পয়েম এলাউড ফ্ৰম পেয়াৰ্ছ, ইটছ ৰিডিং অল্টাৰনেট ষ্টেঞ্জাৰ্ছ ইউ আৰ ইন দ্য ছাৰপ্ৰাইজ। তোমালোকে কি কৰিব কৈছে, কবিতাটো ধুনীয়াকৈ পঢ়িব কৈছে, আৰু এই কবিতাসমূহৰ পৰা অল্টাৰনেট ষ্টেঞ্জাসমূহৰ পৰা কিছুমান আচৰিতজনক ঘটনা তোমালোকে পাবা। এতিয়া কথা হ'ল যে অল্টাৰনেট ষ্টেঞ্জা মানে কি। অল্টাৰনেট ষ্টেঞ্জা মানে হ'ল এইটো ষ্টেঞ্জা ধৰি লোৱা মাকে কৈ আছে আমেণ্ডাক, আৰু তাৰ পৰিৱৰ্তে এমেণ্ডাই মনে মনে কিবা ভাবি আছে, তাৰ কনষ্ট্ৰাক্টত তাৰ বিপৰীতত মনে মনে ভাবি আছে, সেইকাৰণে দুটা কি বুলি কৈছে, অল্টাৰনেট ষ্টেঞ্জা বুলি কৈছে। এতিয়া পোনপটীয়াকৈ চোৱা ষ্টেঞ্জাসমূহত, যে ডণ্ট বাইট ইউৰ নেইলছ এমেণ্ডা, এমেণ্ডা তোমাৰ নখ নাকামুৰিবা, কোনে কৈ আছে, মাকে কৈ আছে, স্পীকাৰ কোন হয়, মাদাৰ হয়। ডণ্ট হাঞ্চ ইউৰ চলজাৰ্ছ এমেণ্ডা, এমেণ্ডা তোমাৰ মানে কান্ধ খোজা কৰি নাৰাখিবা। ষ্টপ ডেট স্লাউজিং এণ্ড চিট আপ ষ্ট্ৰেইট এমেণ্ডা, এমেণ্ডা তুমি কি হয় স্লাউজিং কৰি নাথাকিবা। স্লাউজিঙৰ শব্দৰ অৰ্থ হ'ল যে কি হৈ থকা বা হাউলি মেলি বহি থকা, কি বুলি কয়, স্লাউজিং বুলি কোৱা হয়। ধৰি লৈছোঁ তুমি কি কৰিছা, চোফাত তোমাক বহিব দিছে, মানে সচৰাচৰ কি হয় আমাৰ ঘৰত আমি ফ্ৰীডমলি বহি থাকোঁ, অৰ্থাৎ আমাৰ যেনেকৈ মন যায় তেনেকৈ, মানে আই ৱান্ট টু চে আনডিচিপ্লিনলি হিচাপেও আমি বহি থাকোঁ, আমাৰ যেনেকৈ মন যায়। বাট আৱাৰ পেৰেণ্টছ অলৱেজ ছাজেষ্ট ডেট ইউ হেভ নট নিড টু বি চিট লাইক ডেট, তোমালোকে তেনেকুৱা ধৰণৰ বহিব নালাগে, তোমালোকে ধুনীয়াকৈ বহি থাকিব লাগে, যাতে বেলেগে মানে যিটো লেভাছ আছে সেই লেভাছটো মানে বেয়া বুলি ক'ব নোৱাৰে। সেইকাৰণে বহাৰো এটা ষ্টাইল আছে বুলি মাকে কৈছে যে ষ্টপ ডেট স্লাউজিং, আমেণ্ডা তুমি হাউলি মেলি বহি নাথাকিবা, তুমি কি কৰা পোনকৈ বহি থাকা বুলি কৈছে মাকে। এতিয়া চোৱা এমেণ্ডা হৈছে 10-12 বছৰৰ বয়সীয়া ছোৱালী, আৰু তেওঁতো মানে ডাইৰেক্টলি মানে ৰিপ্লাই কৰিব নোৱাৰে, আৰু তেওঁ ৰিপ্লাই কৰিব নোৱাৰে, সেইবাবে তেওঁ কি কৰিছে, মনে মনে থিংকিং কৰি আছে, মনে মনে ভাবি আছে। চোৱা মনে মনে কি কৈ আছে এতিয়া চাওঁ, যে দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল্ড চি ৱেৰ দ্য চল ইনহেবিটেড ইজ মি, কৈছে যে দেয়াৰ ইজ এ লেংগুৱেজ, য'ত নেকি লেংগুৱেজ থাকিব, অৰ্থাৎ কাল্ম ৰিলেক্স, অৰ্থাৎ য'ত নেকি শান্ত নীৰৱতা থাকিব, নীৰৱতা বজাই ৰাখিব। এমাৰেল্ড চি, আৰু গ্ৰীণ, এমাৰেল্ডৰ শব্দৰ অৰ্থ হ'লে গ্ৰীণউইচ ব্লু কালাৰ ষ্ট'ন, যে নীলাবৰণীয়া কি হয়, এটা গ্ৰীণউইচ কালাৰ হয়, আৰু সেই কালাৰটো কাৰ লগত তুলনা কৰিছে, যে সাগৰৰ পানী, নীলাবৰণৰ সাগৰৰ পানীত, শান্ত নীলাবৰণৰ সাগৰৰ পানী, য'ত নেকি মই একমাত্ৰ বাসিন্দা হিচাপে মানে থাকিম বুলি কৈছে, যে থাকোঁ। ৱেৰ দ্য চল ইনহেবিটেড ইজ মি, য'ত নেকি মই একমাত্ৰ বাসিন্দা। এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি, এ মাৰমেইড মানে হৈছে যে মাৰমেইডৰ শব্দ অৰ্থ হৈছে জলপৰী, জলপৰী মানে কি, ইনষ্টিড অফ লেগছ হি হেজ এ
লেগছ অফ ফিছ, যিটো নেকি ফিছৰ নেকি যিটো থাকে লেগ থাকে, মানে আগ অংশখিনি ছোৱালীৰ নিচিনা আৰু যিটো ভৰি থাকে সেই অংশখিনি মাছৰ আকৃতি, তাক কি বুলি কোৱা হয়? মাৰ্মেড বুলি কোৱা হয়, অৰ্থাৎ জলপৰি বুলি কোৱা হয়। ড্ৰিফটিং মানে শ্ল'লি মানে সাঁতুৰি থকা ড্ৰিফটিং বুলি কয়। ব্লিছফুলি মানে সুখেৰে। এমেণ্ডাই কৈছে যে নীলা বৰণৰ সেউজীয়া সাগৰৰ শান্ত সাগৰৰ পানীত মই একমাত্ৰ বাসিন্দা হয়, য'ত নেকি জলপৰি হিচাপে মই সুখেৰে লাহে লাহে চুইমিং কৰি থাকোঁ বুলি এমেণ্ডাই কৈ আছে। মনে মনে কৈছে, মানে মাককতো ডাইৰেক্ট ৰিপ্লাই দিব নোৱাৰে, হয়নে নহয়? এইটো বেয়া হয়। চ' এতিয়া চোৱা, ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক এমেণ্ডা? মাকে আকৌ কৈ আছে যে ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক এমেণ্ডা? এমেণ্ডা তোমাৰ ঘৰুৱা কামখিনি, গৃহ কামখিনি কমপ্লিট কৰিলানে? অৰ্থাৎ সি কমপ্লিট কৰিলানে? ডিড ইউ টাইড ইউৰ ৰুম এমেণ্ডা? এমেণ্ডা তোমাৰ কোঠাখন চাফা কৰিলানে? আই থট ইউ টু ক্লিন ইউৰ শ্বুজ এমেণ্ডা? মই ভাবোঁ মই তোমাক তোমাৰ জোতাযোৰ চাফা কৰিবলৈ কৈছিলোঁ। মাকে ক'লে। এতিয়া চাওঁ এমেণ্ডাই আকৌ কি ক'লে, যে আই এম এন অৰফান ৰমিং দ্য ষ্ট্ৰীট। মই মাউৰা ৰাস্তাৰে খোজকাঢ়োঁ। ইয়াত মাউৰা শব্দ, অৰফান মানে হৈছে মাউৰা যাৰ নেকি মা দেউতা নাই। বাট ইন দিছ পয়েম বুজাইছে অকলশৰীয়া, হু হেজ ন' এনি ফ্ৰেণ্ড, মানে যাৰ নেকি বন্ধু নাই। তেতিয়া এইটো বুজাইছে যে অকলশৰীয়াভাৱে মই ৰাস্তাত খোজকাঢ়ি থাকোঁ। আই পেটাৰ্ণ ছফ্ট ডাষ্ট উইথ মাই হাষ্ট বিয়াৰ ফিট। মই ছফ্ট ডাষ্ট, মই কি কৰিম, যিটো নৰম ধূলি বালিত মই মোৰ বিয়াৰ ফিটেৰে, মই খালী ভৰিৰে মই কি কৰোঁ, খোজকাঢ়োঁ। আৰু কি কৰোঁ, মই বালিত পেটাৰ্ণ আঁকি থাকোঁ। আৰু যিটো নেকি কি হয়, বহুত হাষ্ট হয়। ধৰি লোৱা বালিৰ মাজত যদি তোমালোকে পেটাৰ্ণ আঁকি থাকা বা বালিৰ মাজত খোজকাঢ়া, তেনেহ'লে বালিৰ মাজত কোনো ধৰণৰ শব্দৰ উৎপন্ন নহ'ব, পূৰা চাইলেণ্ট থাকিব। সেই চাইলেণ্টক কি বুলি কৈছে? হাষ্ট বুলি কৈছে, যে পূৰা নীৰৱতা থাকিব। দ্য চাইলেণ্ট ইজ গল্ডেন। আৰু এমেণ্ডাই কৈছে যে যিটো চাইলেণ্ট হয়, যিটো নীৰৱতা হয়, এইটো সোণৰ নিচিনা হয়। দ্য ফ্ৰীডম ইজ চুইট বুলি কৈছে। যিটো নেকি চাইলেণ্ট, এইটো সোণৰ নিচিনা, আৰু যিটো স্বাধীনতা হয়, এইটো বহুত মিঠা। এতিয়া কথা হ'ল যে ইয়াত চাইলেণ্ট ইজ গল্ডেন আৰু ফ্ৰীডম ইজ চুইট বুলি কিয় কৈছে? যে চাইলেণ্ট ইজ এ গল্ডেন, মানে যিটো নীৰৱতা হয় এইটো সোণৰ নিচিনা, দ্য ফ্ৰীডম ইজ চুইট, আৰু স্বাধীনতাটো মিঠা বুলি এমেণ্ডাই কৈছে। এতিয়া কথা হ'ল চাইলেণ্ট ইজ গল্ডেন বুলি কিয় কৈছে? যে যিহেতু ইয়াত মাকে কি কৰিছে, ফ্ৰাষ্ট্ৰেটেড কিছুমান টন ইউজ কৰিছে। কবিতাত আহিব পাৰে বা কুৱেশ্যনত আহিব পাৰে যে এমেণ্ডাৰ মাকে কেনেকুৱা ধৰণৰ টন ইউজ কৰিছিল। তেতিয়া তোমালোকে ক'ব লাগিব যে টনটো ইউজ কৰিছিল ফ্ৰাষ্ট্ৰেটেড টন মানে কি, যে মাকে কি আচলতে কি হয়, আমাক কিবা আদেশ দিয়ে, তেতিয়া কেনেকৈ দিয়ে, পূৰা খং মনেৰে দিয়ে, যাতে আমি মানে ভয় খাই কিনি কামটো কৰোঁ। আৰু তেনেকুৱা ধৰণে মানে খং মনেৰে পূৰা কৈ দিয়ে, তাক কি বুলি কয়, ফ্ৰাষ্ট্ৰেটেড বুলি কোৱা হয়। কেনেকুৱা ধৰণৰ টন হয় মাদাৰৰ? ফ্ৰাষ্ট্ৰেটেড টন। চ' সেই ফ্ৰাষ্ট্ৰেটেড টনসমূহৰ পৰা বাচিবৰ কাৰণে অলপ সেই বাস্তৱ জগতৰ পৰা এমেণ্ডাই কি কৰিছে, মানে সপোনৰ এক জগতলৈ গমন কৰি কৈছে যে চাইলেণ্টটো কি হয়, সোণৰ নিচিনা হয়, যাতে সেই মানে ফ্ৰাষ্ট্ৰেটেড টনসমূহৰ পৰা বাচিব পাৰে। তাৰ বিপৰীতে, তাৰ কণ্ট্ৰেষ্টত নেগিঙৰ পৰা যাতে বাচিব পাৰে। নেগিং মানে কি, মায়ে যেনেকৈ মানে বাৰে বাৰে গালি পাৰি থাকে, নেগিং কৰি থাকে, যাতে সেই গালিৰ পৰা অলপমান মানে হাত সাৰি থাকিব পাৰে। তাৰ কাৰণে সপোনৰ মানে যিটো ইমাজিং এটা দুনিয়াত গুচি যাই কৈছে যিটো চাইলেণ্ট হয় এইটো সোণৰ নিচিনা হয়, আৰু যিটো চাইলেণ্ট হয়, নীৰৱতা হয়, সোণৰ নিচিনা হয়, আৰু যিটো ফ্ৰীডম, স্বাধীনতা, এইটো মিঠা হয় বুলি এমেণ্ডাই কৈছে। এইটো এমেণ্ডাৰ থিংকিং। যে আকৌ মাকে কৈছে কি শুনা, যে ডণ্ট ইট ডেট চকলেট এমেণ্ডা তুমি চকলেট নাখাবা। ৰিমেম্বাৰ ইউৰ একনি এমেণ্ডা তোমাৰ একনি ওলাইছে, সেইটো পাহৰিছে নেকি? উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ এমেণ্ডা যেতিয়া মই কথা পাতি থাকোঁ তেতিয়া তুমি মোৰ পিনে নোচোৱা কিয় বুলি এমেণ্ডাই কৈছে। তাৰ মাকে কৈছে। এতিয়া চাওঁ এমেণ্ডাই আকৌ কি কয়, তোমালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ
লগতে পয়েটিক ডিভাইচ কেনেকুৱা ধৰণে ইউজ হ'লে সকলোবোৰ তথ্য কভাৰ কৰিম। এইটো কবি হয় ৰবিন ক্লেইন। তোমালোকে জাষ্ট চাই যোৱা, মই ধুনীয়াকৈ তোমালোকক পঢ়াই দিম। আকৌ এমেণ্ডা ভাবিছে, মানে ভিতৰে আকৌ থিংকিঙত আছে, আই এম ৰিপেঞ্জল, আই হেভ নট এ কেয়াৰ। মই ৰিপেঞ্জল হয়, মোৰ কোনো চিন্তা নাই। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ। যিটো টাৱাৰত যিটো ৰিপেঞ্জল থাকে তেনেকুৱা জীৱন পোৱাটো বহুত কি হয়, ট্ৰেংকুইল হয়, আৰু কি হয় ৰেয়াৰ, বহুত মানে কম হয়। এতিয়া কথা ট্ৰেংকুইল মানে কি জানানে? চ' তোমালোকে চিন্তা কৰিব নালাগে, মই সকলোবোৰ ৱৰ্ড মিনিং লিখি ৰাখিছোঁ, মই তোমালোকক দেখাব বিচাৰিম। চ' ইয়াত চাব পাৰা, মই দেখাই আছোঁ, ৱেইট। চ' তোমালোকে চাব পাৰা ইয়াত ট্ৰেংকুইলৰ শব্দ অৰ্থ হৈছে কোৱাইট এণ্ড পিচফুল। ট্ৰেংকুইলৰ শব্দ অৰ্থ হৈছে কোৱাইট এণ্ড পিচফুল। যে ইয়াত কি কৈছে যে লাইফ ইন এ টাৱাৰ, যিটো টাৱাৰত যিটো জীৱন হয় ৰেপেঞ্জলৰ, এইটো বহুত কি হয়, বহুত কোৱাইট আৰু পিচফুল হয়, বহুত শান্ত বা আৰামদায়ক হয়, আৰু তেনেকুৱা জীৱন পোৱাটো ৰেয়াৰ হয়, বহুত কম, তাকৰ। I will certainly never let down my bright hair. মই কেতিয়াও মোৰ উজ্জ্বল চুলিবোৰ কি নকৰোঁ, মই তললৈ পেলাই মানে নাৰাখোঁ বুলি কৈছে। ইয়াত কিয় কৈছে তেনেকৈ? কাৰণ ৰিপেঞ্জলৰ চুলি হৈছে বহুত ডাঙৰ ডাঙৰ। ৰিপেঞ্জলে টাৱাৰত আছিল, আৰু টাৱাৰৰ পৰা চুলি নমাই দিছিল, তাৰ জৰিয়তে উইচ উঠিব পাৰিছিল, অৰ্থাৎ যাদুকৰনীয়ে উঠিব পাৰিছিল, নামিব পাৰিছিল। কিন্তু এমেণ্ডাই এইটো নকৰে যে তেওঁৰ চুলিবিলাক নমাই ৰাখিলে তেওঁৰ উজ্জ্বল চুলিবিলাক মানে বেলেগে নষ্ট কৰি পেলাব বা ডাইনীয়ে উঠিব পাৰিব। সেইকাৰণে এমেণ্ডাই এইটো ভুল নকৰে। এতিয়া কথা হ'ল ৰেপেঞ্জল কোন? ৰেপেঞ্জল বিষয়ে থুলমূল অলপ ডিছকাছ আগবঢ়াওঁ। মৰমত ছাত্ৰ ছাত্ৰীসকল, ৰেপেঞ্জল হৈছে এজনী ধুনীয়া ছোৱালী, যাৰ নেকি দীঘল দীঘল সোণালী বৰণৰ চুলি আছিল। এইটো এটা কাহিনী আছে, এই কাহিনীটো তোমালোকে মানে অনলাইনত চাৰ্চ কৰিলে পাবা। ষ্টিল মই তোমালোকক ধুনীয়াকৈ পঢ়াই দি আছোঁ, তোমালোকে চিন্তা কৰিব নালাগে। অ'কে, এইটো ডায়েগ্ৰামলৈ অলপ লক্ষ্য কৰা। এই টাৱাৰত ৰিপেঞ্জল আছে, আৰু ৰিপেঞ্জল চুলি ডাঙৰ ডাঙৰ চুলি, আৰু WITCH মানে এইটো কি হয়, উইচ মানে যাদুগৰনী। সেই যাদুগৰনীয়ে কি কৰিছে, ৰিপেঞ্জলক ধৰি এই টাৱাৰত ৰাখিছে, আৰু ৰিপেঞ্জলৰ সোণালী বৰণৰ ডাঙৰ ডাঙৰ চুলিবিলাক ধৰি কি কৰে, যাদুগৰনীয়ে ওপৰত উঠিব পাৰে আৰু নামিব পাৰে। এদিনাখন কি হৈছে জানানে? এদিনাখন ৰিপেঞ্জলে কি কৰি আছিল, টাৱাৰত বহি আছিল, বহি থাকি কি কৰিছিল, মানে গান গাই আছিল। গান গাই থাকোঁতে তাৰ ওচৰেদি ৰাজকুমাৰ এজন গৈ আছিল। তেতিয়া ৰাজকুমাৰ শুনিলে যে কোনেনো গান গাই আছে টাৱাৰৰ সন্মুখত, টাৱাৰত ক'ত গান গাই আছে, মানে ইফাল সিফাল কৰি আছে। পিছে নটিচ কৰি চালে যে অৰিজিনেলি যে টাৱাৰত কি হৈ আছে, মানে এজনী ছোৱালী মানে গান গাই আছে। তেতিয়া ৰাজকুমাৰজনে উঠি তাত গ'লে ৰিপেঞ্জলৰ তাত। তেতিয়া ৰিপেঞ্জলৰ লগত সকলোবোৰ কথা বতৰা হ'ল, ৰিপেঞ্জলৰ সকলোবোৰ কাহিনী ক'ল, কেনেকৈ বন্দী হৈ আছে, সকলোবোৰ আলোচনা হ'ল। তেতিয়া এই ৰিপেঞ্জল আৰু এই ৰাজকুমাৰৰ মাজত কি হ'ল, লাভ হ'ল। সিহঁতৰ হোৱাৰ পিছত সিহঁতৰ মানে এজন আন এজনক ভাল পালে, পোৱাৰ পিছত কি হ'লে, যাদুকৰনীয়ে তেতিয়া যাদুকৰনীয়ে পুৰা যাদু কৰি কি কৰিছে, ৰাজকুমাৰৰ চকু কণা কৰি দিছিল। তোমাৰ চকুৰে নেদেখে। এদিনাখন চুলি আছিল, চুলিৰে ৰাজকুমাৰৰ চকু মানে ভাল কৰি দিছিল, কিবা মেজিকেল পাৱাৰ আছিল ৰিপেঞ্জলৰ চুলিত, তেতিয়া ভাল হৈছিল। তেতিয়া ভাল হোৱাৰ পিছত মানে দুজনে মানে মিলি হৈছিল। চ' এনেকুৱা ধৰণৰ কাহিনী তোমালোকে নেটত চাৰ্চ কৰিলে পাবা। চ' তোমালোকে চাই ল'বা। এতিয়া চোৱা, stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I negated you, Amanda. যে stop that sulking at once মানে যে এমেণ্ডা তুমি ছালকিং মানে নকৰিবা। ছালকিং মানে কি জানানে? ছালকিং মানে হৈছে মানে কোনো ধৰণৰ মানে কথা বতৰা নকৈ যে মানে বহি থকাক ছালকিং বুলি কয়। অৰ্থাৎ মানে নাহাহে, কোনো ধৰণৰ কথা নকয়, এনেকুৱা ধৰণক তাক ছালকিং বুলি কোৱা হয়। ডণ্ট ৱৰি মাই ডিয়াৰ ষ্টুডেণ্ট, লিখি ৰাখিছোঁ। হিয়াৰ ইউ কেন চি ছালকিং মানে কি, যে ছালকিং মানে কি টু ৰিফিউজ টু স্পিক or smile because you want people to know that you're angry about something. যে তুমি ৰিফিউজ কৰা, অস্বীকাৰ কৰা কি স্পিক কথা ক'বলৈ বা হাঁহিবলৈ, কাৰণ
ইউ ৱান্ট টু পিপল টু ন' যে তুমি মানুহক জনাব এইটো খোজা যে তুমি কিবা এটা টপিকৰ ওপৰত তুমি কি কৰিছা, মন মাৰি বহি আছা, খং পাইছা, এইটো কি কয় ছালকিং। তোমালোকে ধুনীয়াকৈ লিখি ৰাখিবা। আৰু ইয়াত কি কৈছে, ইউ আৰ অলৱেজ চ' মুডি এমেণ্ডা। এমেণ্ডা তুমি সদায় মানে মুডি হৈ থাকা কিয়, মানে মুখ ফুলাই বহি থাকা কিয়। এনি ওৱান উড থিংক ডেট আই নেগেট এট ইউ এমেণ্ডা। কোনোবাই হয়তো মানে দেখিলে ভাবিব যে তোমাক মই সদায় নেগেট কৰি থাকোঁ, অৰ্থাৎ গালি পাৰি থাকোঁ। মানে নেগেট মানে কি, কণ্টিনিউৱাছলি কোনোবা গালি পাৰি থাকিলে তাক নেগেট বুলি কোৱা হয়। চ' আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা। এতিয়া চাওঁ ৱৰ্ড মিনিঙৰ পিনে অলপ। ফাৰ্ষ্টৰ পৰা ইয়াত চাব পাৰা যে কাৰ্টেইলড মানে ৰেষ্ট্ৰিক্ট, নেলছ মানে নখ, হান্স মানে পূজা কৰি থকা, স্লাউজিং মানে ৰিলেক্স মানে হাউলি মেলি যে বহি থাকে, লেংগুৱেজ মানে নীৰৱ, এমাৰেল্ড মানে সেউজীয়া মানে গ্ৰীণউইচ ব্লু কালাৰ ষ্টোন, এমাৰেল্ড চি মানে সেউজীয়া বৰণৰ পানী, চল মানে একমাত্ৰ, ইনহেবিটেড মানে বাসিন্দা, মাৰ্মেড মানে জলপৰি মানে কি যে এন এ ওমেন হু হেজ দ্য টেল অফ এ ফিছ, তাৰ নেকি মাছৰ কি আছে মানে ফিছ আছে, ইনষ্টিট অফ লেক্স মানে ভৰি থকাৰ পৰিৱৰ্তে, এণ্ড হু লিভছ ইন চি, যে নেকি নদীত থাকে, আচলতে তাক কি বুলি কয় জলপৰি বুলি কওঁ। আৰু বিছপুলি মানে হেপিলি সুখেৰে। নেগেট মানে কি, ইয়াত চাব পাৰা নেগেট মানে কণ্টিনিউৱাছলি স্কল্ডিং বাই চামবডি। কোনোবাই যদি তোমাক কণ্টিনিউৱাছলি গালি পাৰি থাকে তেতিয়া ভাবিবা তোমাক কোনোবাই নেগেট কৰি আছে। নেগেট মানে কণ্টিনিউৱাছলি যদি কাৰোবাক গালি পাৰা তেতিয়া তাক তুমি বেলেগক নেগেট কৰি আছা, বা বেলেগে যদি তোমাক গালি পাৰি থাকে কণ্টিনিউৱাছলি এটাৰ পিছত এটা গালিয়ে পাৰি থাকে তেতিয়া তাকো তুমি নেগেট বুলি ক'ব পাৰিবা। অ'কে, চ' ইয়াত চোৱা, ट्रैंक्विल का मतलब क्वाइट एंड पीसफुल, टाइटी का मतलब परिष्कार परिपाटी, सल्किंग का मतलब ये है कि जो अब भी मान लो आप मुंह मार के बैठा हुआ है, किसी के साथ बात नहीं करना चाहते हैं, तो उसको क्या कहते हैं, सल्किंग कहते हैं। और ये भी दर्शाता कि जो मैं कुछ एक टॉपिक के लिए मैं ऐसा मुंह मार के बैठा हुआ हूँ, तो उसको क्या कहते हैं, साल्किंग कहलाती है। অসমীয়াত কি বুলি কয়, মন মাৰি বহি থকা বুলি কোৱা হয়, ছালকিং। চ' আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা। এতিয়া কথা হ'ল যে আমি কবিতাটো ধুনীয়াকৈ মানে পূৰা ষ্টেপ বাই ষ্টেপ পূৰা আঁতিগুৰি মাৰি পঢ়িম, আৰু সেইকাৰণে এতিয়া কবিতাৰ কিছুমান ষ্টেঞ্জাৰ বিষয়ে ডিছকাছ কৰিম, অৰ্থাৎ কিছুমান পয়েটিক ডিভাইচৰ বিষয়ে মানে ডিছকাশ্যন কৰিম। আৰু এইটো ভিডিঅ'ত কুৱেশ্যন আনচাৰ কাভাৰ নকৰোঁ, ধুনীয়াকৈ কবিতাটো কাভাৰ কৰিম, এণ্ড ইন দ্য নেক্সট ভিডিঅ' আই উইল কাভাৰ এবাউট দ্য কুৱেশ্যন আনচাৰ। অ'কে, চ' তোমালোকে ইয়াত চাব পাৰা, আগতে এইটো পঢ়ি লওঁ। ইয়াত এইটো যে মানে এইটো এক্সক্লেমেটৰী মাৰ্কছটো কিয় দিছে ইয়াত, যে স্পীকাৰ ইনচিষ্টেন্স এণ্ড ফ্ৰাষ্ট্ৰেটেড হাইলাইট ইণ্টেনচিটি অফ স্পীকাৰ টোন। যে মাদাৰ স্পীকাৰ কোনো হয়, মা হয়, মাকে হয়, যে মাকে কেনেদৰে কয়, যদি এইটো মাৰ্কছ নাথাকিলে হয় তেতিয়া আমি ক'লো হয় আমাণ্ডা চিম্পল আমাণ্ডা বুলি মাতি লয়। এইটো মানে চিন থকাৰ কাৰণে কেনেকৈ মাতিছে, এমেণ্ডা ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক, এমেণ্ডা ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক, এমেণ্ডা মানে পূৰা এইটোক হাইলাইট কৰিছে, মানে কোনোবাক মানে খৰকৈ মাতাক কাৰণে এইটোক মানে দিছে। চ' আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। চ' পয়েটিক ডিভাইচৰ বিষয়ে কিছুমান ইউজ কৰোঁ, আলোচনা কৰোঁ। ইয়াত চোৱা ষ্টেঞ্জা 1ত এটা পয়েটিক ডিভাইচ ইউজ হৈছে, এইটো হৈছে এমেণ্ডা দুবাৰ ইউজ হৈছে ইয়াত, হয় নহয়। ইয়াক সেইকাৰণে কি বুলি কৈছে, ৰিপিটেটিভ নেচাৰ অফ মাদাৰ্ছ ফ্ৰাষ্ট্ৰেশ্যন। ইয়াত বাৰে বাৰে আমাণ্ডাৰ নাম লৈছে ঘনে ইয়াত দুটাত। চ' ইয়াত এটা মানে এটা দুটা তিনিটা লাইনতে এমেণ্ডা লাষ্টত এমেণ্ডা আছে। এইটোৰ পৰা এইটো বুজিব পাৰি যে মাকে কি পূৰা মানে ফ্ৰাষ্ট্ৰেটেড টন ইউজ কৰিছে। ইয়াত চাব পাৰা যে ইয়াত লিখা আছে ৰিপিটেটিভ নেচাৰ অফ মাদাৰ্ছ ফ্ৰাষ্ট্ৰেশ্যন থকাৰ কাৰণে বাৰে বাৰে এইটো মাতিছে। Stanza number 2 চাব পাৰা যে there is a language emerald sea where the soul inhabited is me। ইয়াত মানে কি হৈছে, এমাণ্ডায়া এটা ইমেজিনেশ্যন জগতত গুচি গৈছে, ইমেজিনাৰী, সেইকাৰণে ইয়াত পয়েটিক ডিভাইচ এটা ইউজ হৈছে, তোমালোকে চাব পাৰা। এইটো হৈছে তোমাৰ ষ্টেঞ্জাটোত পয়েটিক ডিভাইচ হৈছে ইমেজিনাৰী, পইণ্ট অফ পিকচাৰ অফ বিউটিফুল এণ্ড চেৰেন
মানে পিসফুল আন্ডার ওয়াটার, যে পানীত এটা কি কৰিছে এটা ইমেজিনারি এটা পিকচার ধুনীয়া এটা ইমেজিনারি এটা কি কৰিছে মানে শান্তিৰ এটা মানে ছবি ধুনীয়া এটা ছবি ক্ৰিয়েট কৰিছে ষ্টেঞ্জা নাম্বাৰ 2। এইটো হৈছে ইমেজিনারি পয়েটিক ডিভাইস। যদি কয় ইয়াত পয়েটিক ডিভাইসটো কি ইউজ হৈছে তেতিয়া তুমি কি ক'বা ইমেজিনারি। ওকে, in the third stanza you can see did you finish your homework Amanda, did you tidy your homework Amanda, মানে ইয়াত কি কৈছে মাদাৰে তোমাৰ যিটো নৰ্মেল ডিউটি I want to see you as a student or anyone have a common duty and which have to complete according to our parents. If I do not complete uh, our common duty or studies, then our mother will beat me or scold or frustrated. Yes or no? So similarly ইয়াতো তেনেকুৱা কৰিছে যে মাদাৰ কি কৰিছে ফ্ৰাষ্ট্ৰেটেড টন কিছুমান ইউজ কৰিছে। ইউ কেন সি ইন দ্য stanza number 3 poetic device is used which is nothing but you can see here যে মাদার্স ফ্রাস্ট্রেশন, মাদাৰৰ কি কৈছে এটা ফ্রাস্ট্রেশন টন ফৰ ডুইং চিলড্ৰেনছ কমন ডিউটি, যে মাদাৰৰ যিটো নেকি কমন ল'ৰা ছোৱালীৰ যিবিলাকৰ নেকি কমন ডিউটি থাকে সেইবিলাক মানে কমপ্লিট নকৰা কাৰণে আমাক কি বুলি কয় যে ফ্রাস্ট্রেশন টন ইউজ কৰি আমাক কয়, সেইটো ইয়াত প্ৰকাশ পাইছে stanza number 3। ওকে, stanza number 4 you can see here I am an orphan roaming in the street। ইয়াত কি কৰিছে যে মাকে যিদৰে মানে গালি পাৰি আছে বা কিবা কিবি কৈ আছে তাৰ পৰা অলপ হাত সাৰি থাকিবৰ কাৰণে এটা কি কৰিছে এটা মানে সপোনৰ এটা থিংকিঙৰ এটা জগতৰ ক্ৰিয়েট কৰিছে। ইয়াত তোমালোকে চাব পাৰা ষ্টেঞ্জা নাম্বাৰ 4 এইটো। আৰু ষ্টেঞ্জা নাম্বাৰ ইয়াত চোৱা ষ্টেঞ্জা নাম্বাৰ যিটো 5 হয় যে ইয়াত কৈছে যে ডোন্ট ইট ডেট চকলেট এমেণ্ডা ৰিমেম্বাৰ ইউ ৱেক মি এমেণ্ডা উইল ইউ প্লিজ লুক এট মি when I'm speaking to you এমেণ্ডা। ইয়াত কি প্ৰকাশ পাইছে যে মাদাৰ যে আমাৰ ডায়েটৰ ওপৰত ইম্পৰ্টেঞ্চ দিছে যে কি খালে মানে আমাৰ বেয়া হ'ব, কি মানে খালে ভাল হ'ব বা কেনেকৈ চলিব লাগে, মানে ডায়েটৰ ওপৰত সজাগতা মানে দিছে। আৰু এপিয়াৰেঞ্চ ইয়াত এটা এপিয়াৰেঞ্চৰ বিষয়ে ডিছকাছ এইটোৱে কৰিছে যে যদি আমি মানে এমেণ্ডা যদি চকলেট খায় তেতিয়া এমেণ্ডাৰ একনি ওলাব, অৰ্থাৎ যিটো এপিয়াৰেঞ্চ মানে চেহেৰাটো এইটো বেয়া হৈ যাব, তাৰ প্ৰতি মাকে ধ্যান ৰাখিছে, হয়নে নহয়। আৰু কৈছে যে উইল ইউ প্লিজ লুক এট মি when I speaking to you এমেণ্ডা, যেতিয়া মই তোমাৰ সৈতে কথা পাতি থাকোঁ তেতিয়া তুমি মোৰ পিনে নোচোৱা কিয় বুলি কৈছে। অৰ্থাৎ মাকে ইয়াত এটেণ্টিভ নেচাৰৰ বিষয়ে দৰ্শাইছে যে এটেণ্টিভ নেচাৰৰ ওপৰত কথা দৰ্শাইছে যে পুৰা এটেণ্ট থাকিব লাগে, কোনোবাই যদি কিবা কথা কয় সেই কথাটো এটেণ্টিভলি হিয়াৰ কৰিব লাগে। ষ্টেঞ্জা নাম্বাৰ 6ত কি প্ৰকাশ পাইছে যে ষ্টেঞ্জা নাম্বাৰ 6ত এইটো প্ৰকাশ পাইছে ইন ফেৰী টেল ৰেপুঞ্জেল টেলছ ডাউন হাৰ হিয়াৰ ফৰ প্ৰিন্স টু ক্লিম্প, হয়নে নহয়, যে ৰেপুঞ্জেলৰ তেওঁৰ দীঘল দীঘল চুলিবিলাক নমাই ৰাখিছিল চ' ডেট প্ৰিন্স কেন হেল্প হিম টু ক্লিম্প, যাতে তেওঁক বচাব পাৰে ফ্ৰম দ্য টাৱাৰ, যাতে টাৱাৰৰ পৰা ৰাজকুমাৰে সেই ৰিপুঞ্জলক বচাব পাৰে, সেইকাৰণে চুলিবিলাক নমাই ৰাখিছিল। বাট এমেণ্ডাই কি নকৰে, এইটো ভুল নকৰে, তেওঁ কি নকৰে কেতিয়াও চুলিবিলাক নমাই নিদিয়ে, দীঘল দীঘল চুলিবিলাক নমাই নিদিয়ে ৰিপুঞ্জলৰ নিচিনা। বাট হিয়াৰ শ্বি ডাজন্ট ৱান্ট টু এনিৱান টু ইন্ট্ৰুড অন হাৰ পিচফুল চলিডেড, অৰ্থাৎ এমেণ্ডাই কি নকৰে কেতিয়াও চুলিবিলাক নমাই নিদিয়ে যাতে মানে বেলেগে তেওঁক ইন্ট্ৰুড অন কৰিব নোৱাৰে, অৰ্থাৎ তাক যাতে বিৰক্ত কৰিব নোৱাৰে। ইন্ট্ৰুড অন অৰ্থ হ'ল বিৰক্ত কৰা, হাৰ পিচফুল এণ্ড চলিনেট, তেওঁ যাতে শান্তিভাৱে মানে তেওঁৰ যিটো শান্তি আৰু যিটো চলিনেট অৰ্থাৎ অকলশৰীয়া সেইটো যাতে কোনোবাই হস্তগত কৰিব নোৱাৰে তাৰ কাৰণে চুলিবিলাক নমাই নাৰাখে। কোনে নাৰাখে? এমেণ্ডাই। তোমালোকে ইয়াত চাব পাৰা ইয়াত এইটো কৈছে যে ইন ফেৰী টেল ৰেপুঞ্জেল লেটছ down her hair for Prince to climb, but here she doesn't want to anyone to intrude on her peaceful solitude. Okay, and here the last stanza is expressed is that the mother always scold us. Yes or no? Mother always কি কৰে আমাক স্কেল্ড কৰে আৰু কেতিয়াবা অনুভৱ এইটো কৰে যে তেওঁক মানে কিবা কিবি কাৰণে
মানে গালি যেতিয়া পাৰি থাকে তেতিয়াও উপভোগ কৰে যে কিয় গালি পাৰি থাকোঁ, বা কেতিয়াও মাকুৰ মানে বেয়া লাগিলে কি হ'ব, আমাক ক্ৰিটিচাইজ কৰিবৰ কাৰণে, আমাক ভাল পথে চালিত কৰিবৰ কাৰণে সিহঁতে এইখিনি কৰিবই, যদিও জানে যে কিবা কিবি মানে গালি পাৰি আছোঁ, পাৰিব নালাগিছিল, কিন্তু আমালোকক সৎ পথে চালিত কৰিবৰ কাৰণে দিছ টাইপ অফ ৱৰ্ড মাষ্ট বি ইউজড, আদাৰৱাইজ